7 মাৰ্চত ভনীয়েকৰ বিয়া কিমান সপোন আছিল ভগ্নীক বিয়া দিব 21 দিনৰ ছুটি লৈ আহি বিয়াৰ প্ৰস্তুতি চলাই আছিল হঠাৎ পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা এক বুজাব নোৱাৰা পৰিৱেশ ভাষা নাই কেনেকৈ সান্তনা দিব ৰাইজে ভনীয়েকৰ বিয়ালৈ 7টা দিন থকা সময়তেই মৃত্যুক সাবতি ললে ককায়েকে অসম আৰক্ষীৰ 28 নং বেটেলিয়নত কৰ্মৰত কৃষ্ণ বাহাদুৰ লামাই হঠাৎ এৰি গল পৰিয়ালটো পিতৃহীন ককায়েকেই আছিল ঘৰখনৰ সাহস তেওঁৰ কন্যাই মেট্ৰিক দি আছিল কাৰ কুপদৃষ্টি পৰিল ঘৰখনত ঘোৰ অমানিশা নামি আহিল তেওঁৰ ভনীয়েকৰ বিয়া অহা 7 মাৰ্চত আছিলে ইতিমধ্যে তেওঁ অসম পুলিচত চাকৰিত কৰ্মৰত তেওঁ 21 দিনৰ ছুটি লৈ আহিছিল যে বিয়াৰ কাৰণতে মানে ভনীয়েকৰ বিয়া যেহেতু উলহ মালহেৰে কৰাৰ এটা আয়োজন কৰিছিল যে তেওঁ ছুটি লৈ অহাৰ 21 দিনৰ ছুটি তেওঁৰ এলাও হৈছিল 21 দিন ইয়াত আহি 6 দিন 7 দিন মাত্ৰ হৈছিল 7 দিন পিছতেই বাকী আকৌ অহা 7 মাৰ্চত ভনীয়েকৰ বিয়া আছিল যেহেতু বিয়াৰ আয়োজনৰ কাৰণে বিভিন্ন কামত তেওঁ নিজকে নিয়োজিত কৰি পেলাই ৰাইজক নিমন্ত্ৰণী পত্ৰ ইতিমধ্যে যোগাযোগ বিতৰণ কৰা হৈছিল আৰু বহুত যিমান মাল সামগ্ৰী টেণ্ট হাউচ ইপিনে ৰান্ধনি গোটেইখিনি 99% কাম তেওঁ নিজেই সম্পন্ন কৰিছিল ইয়াৰ মাজতে 7 দিন পিছতে তেওঁ অকস্মাতে ৰাতিৰ ভিতৰতেই ভীষণ এটা অসুস্থতা ভোগ কৰি পেলাই তাৰ পিছদিনা ৰাতিপুৱা প্ৰায় মেডিকেলত গৈ পোৱাৰ পিছত তেওঁ 10টা মান বজাত তেওঁ প্ৰাণ ত্যাগ কৰে বিয়াৰ প্ৰায় 90% কাম সম্পূৰ্ণ হৈ উঠিছিল ছোৱালীজনীৰ পৰীক্ষা দি আছিল অকমানি পুত্ৰ সন্তান পত্নী আৰু মাতৃক এৰি ঘূৰি নহা বাটেৰে চিৰদিনৰ বাবে গুচি গ'ল কৃষ্ণ বাহাদুৰ লামা বাক্সা জিলা অন্তৰ্গত উত্তৰ পশ্চিম নিবাসী তথা সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ভুৱন শাখা সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক বৰ্তমান অসম আৰক্ষীৰ জৱান উদয়মান যুৱক কৃষ্ণ লামা দেৱৰ অসাময়িক নিধন হোৱা আমি বাতৰি পাই সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্ববৰ্গ আজি আমি ইয়াতে আহি উপস্থিত হৈছোঁ আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা দুখ প্ৰকাশ কৰিছোঁ যে আজি উদয়মান যুৱক এজন জাতিৰ সেৱা কৰি অসমীয়া আইৰ সেৱাত বৰ্তি হৈ থকা যুৱক এজন আমাৰ মাজৰ পৰা দূৰলৈ গুচি গ'ল আমি অতিকৈ মৰ্মাহত হৈছোঁ নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ যে তেওঁৰ বিদেশী আত্মাই শান্তি লাভ কৰে আৰু দুখত ভাগি পৰা পৰিয়ালবৰ্গক আমি সমবেদনা জ্ঞাপন কৰোঁ আমি ছাত্ৰ সন্থা হিচাপে খুবেই দুখিত যে তেওঁৰ ডাঙৰ ছোৱালীজনী হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বছৰ অৱতীৰ্ণ হৈ আছিলে যোৱাকালিও তেওঁ পৰীক্ষাত আছিলে পৰীক্ষাত থাকোঁতে তেওঁৰ দেউতাৰ নিধন হোৱা বুলি তেওঁ বাতৰি পালে গতিকে তেওঁৰ মনত যি আঘাত হৈছে আমি বুজিব পাৰিছোঁ আমি প্ৰয়াস কৰিছোঁ সেই ছোৱালীজনীক বুজাবলৈ মানুহ মৰণশীল মানুহ জন্মিলি মৰিবই লাগিব যোনটো তেওঁৰ জীৱনৰ প্ৰথম পৰীক্ষা হাইস্কুল শিক্ষান্ত পৰীক্ষা তাক নিৰন্তৰভাৱে চলাই যোৱাৰ বাবে আমি ভণ্টিক অনুৰোধ জনাইছোঁ বাক্সাৰ পৰা নন্দ বুঢ়াথকী ছেত্ৰীৰ ৰিপৰ্ট টাইম 8